নমস্কাৰ, মই শিল্পিকা মধুকৈল্য। এয়া হৈছে দুহিতা টিভি চিৰিয়েলৰ BTS। আপোনালোকে চাগে ভাবিছে দুহিতা চিৰিয়েলখনটো শেষ হ'ল, তাৰ ঠাইত অলকা ৰাগিনী দি আছে এতিয়া। তেনেহ'লে আজিও মই কিয় দিছোঁ BTS? আচলতে যেতিয়া আমি শ্বুটিং কৰিছিলোঁ তেতিয়া সৰু সৰু ক্লিপ বনাই থৈছিলোঁ, কিন্তু কি কৰিম, দিয়াই হোৱা নাছিলে। আৰু মাজে মাজে দুহিতাৰ সেই শ্বুটিঙৰ স্মৃতিবোৰ মনত পৰে যে, সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো দি দিওঁ। গতিকে এয়া চাওকচোন। Ready. Rolling. তোক কিহে পাইছে মালা? তই হ'বলে দেউতাৰ লগত বিয়া হৈছিলি, মোক হ'বলে বিয়া দিবলৈ নোৱাৰ হা? মালা, তই কথাবোৰ নুবুজ কিয়? কিয় বুজি? উফ ৰাম ৰাম নাম লোৱা তোৰহে বয়স, মোৰ নহয়। ৰচোন, তই মুখত আৰু ওঠত লগোৱা বস্তুবোৰ ক'ত পালি? এয়া আকৌ অন্য এটা চিন দেই। হ'লেও আজিকালি মানুহবোৰ বৰ কৃপণ। ঘৰলৈ আলহী আহিলে সুদা চাহ খুৱায়, আৰু কিছুমানেতো আলহী নাহিবলৈ গেটতে লিখি থৈ দিয়ে, কুকুৰৰ পৰা সাৱধান। আলহী কুকুৰে কামোৰে বুলি আগতীয়াকৈ সতৰ্ক কৰি ৰাখে আকৌ। মানুহৰ পৰাহে সাৱধান বুলি লিখিব লাগে। আজিকালি এয়া আমাৰ DOP নাহিদ দা, আৰু সেয়া ডিৰেক্টৰ ৰূপকমল এই যে হাজৰিকা। কিবা নিকৃষ্ট বুলি কয় সেইটো। এতিয়া পুতলাটো এই হাতীডালত ধৰিলি হা? থচোন থ। নথ সেইডাল ভৰিত পৰিলে তোৰ নখ ভাঙিব। দুখ পাবি অ'। যাচোন যা, য'ৰ পৰা আনিছিলি তাতে থৈ আগে হাতীডাল। ঐ কালৈ গুৰি, নথ বুলি ক'লে শুনা নাপাওঁ নেকি? মালা, মাৰক তেনেকৈ ক'ব পাৰেনে? হা? ডাইলগসমূহ মই লিখিছিলোঁ। কেনেকুৱা হৈছে জনাবচোন। আৰু দুহিতা শেষ বুলি আকৌ অলকা ৰাগিনী চাবলৈ নাপাহৰিব। দুহিতাৰ সময়তে দিয়ে, নিশা 8:30 আৰু 10:30 বজাত। আৰু কেনেবাকৈ যদি টিভিত চাবলৈ অসুবিধা হয়, ইউটিউবত চালেও হ'ব। ৰং চেনেলৰ ইউটিউব চেনেলটোত আপলোড কৰে নহয় এপিছ'ডবিলাক। বাকী তেতিয়া আমি শ্বুটিং কৰিছিলোঁ চন্দ্ৰপুৰত। মানে গুৱাহাটীৰ পৰা গৈ আমি চন্দ্ৰপুৰত শ্বুটিং কৰিছিলোঁ। অৱশ্যে দুহিতাৰ গুৱাহাটীতো বিভিন্ন জেগাত শ্বুটিং হৈছিলে, কিন্তু চন্দ্ৰপুৰৰ সেই স্মৃতিবিলাক সুকীয়া আছিলে, কাৰণ প্ৰাকৃতিক পৰিৱেশত খুব ধুনীয়াকৈ আমি শ্বুটিং কৰিছিলোঁ, আৰু খুব ভাল লাগিছিলে শ্বুটিং কৰি। কিমান যে ফূৰ্তি ফাৰ্তা কৰিছিলোঁ, সঁচাই ভাল লাগিছিলে। Rolling. Action.